আছিলে আপোনাৰ নাম্বাৰ 1 টো আছিলে আপোনাৰ হট টি মানে গৰম চাহ তো নাম্বাৰ 2 আহিলে আপোনাৰ এইটো মানে বেকড সুইট পটেটোস এইটো নাম্বাৰ So what's up guys and welcome back to another video. So in this video we are going to discuss some foods মানে কিছুমান খাদ্যৰ বিষয়ে আলোচনা কৰিম স্পেচিয়েলি যেহেতু বৰ্তমান এতিয়া ঠাণ্ডাৰ বতৰ চলি আছে ঠাণ্ডা আৰু বৰ্তমান উইণ্টাৰ ছিজন মানে চ' ঠাণ্ডাত খাব পৰা কিছুমান খাদ্য এনেকুৱা খাদ্যৰ বিষয়ে ক'ম যি নেকি আপোনাক হেল্প কৰিব কিছু পৰিমাণে আপোনাৰ গাটো গৰম ভাৱ অনুভৱ মানে হৈ থাকিব এইবোৰ খাদ্য খালে চ' স্পেচিয়েলি এইবোৰ খাদ্য মানে জাষ্ট মানে কি ফৰ অনলি ফৰ দ্য উইণ্টাৰ ছিজন মানে আপোনাৰ এইবোৰ খাদ্য জাষ্ট ঠাণ্ডাৰ বেছি ভাল আৰু মানে গৰমত ইমান হেৰি নহয় গৰমত খোৱাৰ কাৰণে নহয় এইবোৰ খাদ্য চ' কোনবোৰ খাদ্য সেইবোৰ খাদ্য বলক চ' উইদাউট ৱেষ্টিং এনি অফ টাইম লেটছ গেট ষ্টাৰ্ট দ্য ভিডিঅ' ত' বলক গাইছ তো ইয়াতে লিখা আছে এনেকৈ মানে হেল্থি স্নেক্স that can keep you warm in winter মানে কিছুমান স্নেক্স বা খাদ্য আৰু যিয়ে নেকি আপোনাক ঠাণ্ডাত হয় যিহেতু ঠাণ্ডাৰ বতৰ আৰু এই ঠাণ্ডাত আপোনাক কিছু পৰিমাণে হ'লেও আপোনাক গৰম কৰি ৰাখিব চ' বলক এটা চাই লওঁ আমি খাদ্যবোৰ কোনবোৰ খাদ্য খালে হয় আপোনাৰ গৰম তো এইটো আছে আপোনাৰ নাম্বাৰ 1ত দিছে এইটো চাহ হট টি মানে গৰম টি ঠাণ্ডা চাহ নহয় গৰম চাহ খাব লাগিব আৰু গৰম চাহ খালে আপোনাৰ বডিটো মানে অলপ পৰিমাণে হ'লেও মানে আপোনাৰ গাটো গৰম লাগি থাকিব এইটো মেক্সিমামে জানে আৰু এইটো কৈ লাভ নাই আৰু যদি আপুনি ডিটেইলছত চাব খোজে আপোনাৰ এইটো দেখিছে ভিডিঅ' কোৱালিটিটো অকণমান বঢ়াই নেকেন তলত সৰু কিছুমান লিখা আছে আখৰ আৰু এইবোৰ পঢ়ি যাব পাৰিব ঠিক আছে তো বলক পটাপট মই আৰু নেক্সটটো চাওঁ আৰু নেক্সটটো খাব পাৰে আপুনি এইটো বস্তু দেখিছে আপুনি স্ক্ৰীণত আৰু এইটোৰ নাম আপোনাৰ বেকড চুইট পটেটোছ বুলি কয় হয় বেকড চুইট পটেটোছ আৰু এইটো খালেও মানে আপোনাৰ গাটো গৰম কৰি ৰাখিব আৰু কিছু পৰিমাণে হ'লেও যেনেকৈ চাহ খালে আপোনাৰ গাটো গৰম লাগি থাকে আৰু এইটো বস্তু খালেও আপোনাৰ গাটো গৰম লাগি থাকিব চ' আপুনি ইয়াত লিখা আছে মানে মই ডিছক্ৰিপশ্যনটো আপোনাক অকণমান পঢ়ি দিছোঁ যিসকলে নেকি নাজানে বুলি কওঁ সিহঁতৰ কাৰণে মই জাষ্ট যিমান পাৰোঁ মই বুজাবলৈ ট্ৰাই কৰিছোঁ চ' ইয়াতে লিখিছে আপোনাৰ বেকড চুইট পটেটোছ আৰ nutritious alternatives for chips and it's a healthy food to have in winter এইটো মানে এইটো ভাল খাদ্য উইণ্টাৰৰ কাৰণে বুলি কৈছে আৰু প্লাছ আপোনাৰ এইটো নিউট্ৰিশ্যন আছে মানে সেইকাৰণে নিউট্ৰিশ্যন থকাৰ কাৰণে এই খাদ্যটো আপোনাৰ শৰীৰত মানে গৰম এটা অনুভৱ কৰি থাকে গৰম লগাই থাকে মানে গাটো চ' এইটো হ'ল আচলতে নামটো আপোনাৰ বেকড চুইট পটেটোছ আৰু মানে কি এইবোৰ যেনেকুৱা ক্ৰিস্পি পটেটোছ চ' লাইক ডেট এনেকুৱাই আৰু মানে খাদ্যবোৰ চ' এইটো আছিলে আপোনাৰ নাম্বাৰ 2 দিছে এইটো আৰু নাম্বাৰ 1 আছিলে আপোনাৰ গৰম চাহ এইটো সকলোৱে জানে চাগে চ' এইটো আহিলে নাম্বাৰ 2ত তো বলক নাম্বাৰ 3টোনো কি দিছে চাই লওঁ আৰু নাম্বাৰ 3ত আহিলে আপোনাৰ এইটো মানে এইটো হ'ল আপোনাৰ ভেজিটেবল চুপ হয় ভেজিটেবল চুপছ মানে আপুনি ৰেষ্টুৰেণ্টবিলাকত প্ৰায় দেখা পায় চাগে ৰেষ্টুৰেণ্টবিলাকত মানে কি ভেজিটেবল চুপছ মানে আপোনাৰ শাক পাচলিৰ চুপ হয় এইটো মিট চুপ নহয় মাংসৰ চুপ নহয় এইটো ভেজিটেবলছ মানে আপোনাৰ শাক পাচলিৰ চুপ গৰম খাব লাগিব এইটো আৰু ইয়াত কি লিখা আছে মই পঢ়ি দিছোঁ ভেজিটেবল চুপছ ইজ এন এক্সেলেণ্ট ফুড টু হেভ ডিউৰিং উইণ্টাৰ due to its rich nutritional content and ease of making the dish আৰু এনেকৈ লিখিছে মানে ভেজিটেবল চুপটো আপোনাৰ এইকাৰণে ভাল ইয়াতে মানে বহুত ধৰণৰ মানে ভিটামিনৰ লগতে আৰু নিউট্ৰিশ্যন থাকে চ' সেইকাৰণে এইটো ঠাণ্ডাত খোৱাটো খুব ভাল আৰু মানে চুপটো আপোনাৰ যিহেতু নিউট্ৰিশ্যন থাকে আৰু সেইকাৰণে আপোনাৰ গাটো মানে গৰম কৰি ৰাখে এই চুপটো খালে চ' ট্ৰাই কৰিব আপুনি ট্ৰাই কৰি চাব পাৰে মানে এই খাদ্যটো চ' এইটো আছিলে আপোনাৰ ভেজিটেবল চুপছ ঠিক আছে এইটো নাম্বাৰ 3 দিলে বাৰু তো বলক নেক্সটটো চাই লওঁ কিনো দিছে নেক্সটটো আৰু নেক্সটটো আহিলে আপোনাৰ এইটো পপকৰ্ণ হয় আপুনি চাগে হলত চিনেমা চাওঁতে বহুতে যায় আৰু হলত চিনেমা চালে এইটো প্ৰায় লয় আৰু বহুতে ছোৱালীবোৰ খুব খাই ভাল পায় এনিৱে গাইজ আৰু এইটো আছিলে আপোনাৰ এইটো পপকৰ্ণ এইবোৰ আপোনাৰ ফুটপাতে বা চুটপাতে আৰু বিভিন্ন ধৰণৰ দোকানত পোৱা যায় এইটো কোনো কথা নাই জানে আপোনালোকে এইটো খালে ভাল হয় মানে এইটো বোলে গাটো গৰম কৰি ৰাখে আৰু কিনো লিখিছে চাওঁ একবাৰ
দ্য আনকনভেনিয়েণ্ট যিয়ে নহওক গাইছ আপুনি পঢ়ি ল'ব আদাৰৱাইজ ভিডিঅ'টো বহুত দীঘলীয়া হৈ যায় চ' সেইকাৰণে মই আৰু নপঢ়োঁ আপুনি ভিডিঅ'টো প'জ কৰি আপুনি পঢ়ি ল'ব পাৰিব ডিটেইলছখিনি ধুনীয়াকৈ লিখা আছে এটা এটাকৈ ঠিক আছে তো বলক এইটো আছিলে আপোনাৰ মানে পপকৰ্ণ ঠিক আছে পপকৰ্ণ চিনি পায় আৰু ইয়াক কৈ নাথাকোঁ বলক নেক্সটটো আৰু নেক্সটটো আহিলে আপোনাৰ এইটো আছে ঠিকে আছে এইটো হ'ল আপোনাৰ ৰষ্টেড নাট মানে আপোনাৰ বাদাম এইবোৰ চ' ৰষ্টেড মানে আপোনাৰ এইটো মানে কি ৰষ্ট কৰা আপোনাৰ বাদাম হয় আৰু ৰষ্টিং কি লিখা আছে চাওঁ ৰষ্টিং ইউৰ কি আছে লিখা ফেভৰেট নাটছ চাচ এছ আলমণ্ডছ মানে বাদামেই হয় এক প্ৰকাৰৰ আৰু পিকেন্স অৰ এইটো কি ৱালনাটছ উইথ হিন অফ চিনামন কেন প্ৰুভ টু বি হেল্থি স্নেক্স ইন উইণ্টাৰ এইটো বস্তু খালে মানে ইয়াতে চিনামনৰ লগতে আৰু বিভিন্ন ধৰণৰ বস্তু মানে আপোনাৰ ভিটামিন থাকে চ' সেইটো কাৰণে ইটো খালে আপোনাৰ গাটো গৰম কৰি ৰাখে বুলি কৈছে আৰু এইটো চ' যিয়ে নহওক আপুনি পঢ়ি ল'ব এইখিনি মানে কি লিখাবোৰ আপুনি ভিডিঅ'টো প'জ কৰি এটা এটাকৈ বঢ়িয়াকৈ পঢ়ি ল'ব পাৰিব ঠিক আছে আৰু এইটো দিছিলে আপোনাৰ ৰষ্টেড নাট বুলি আপোনাৰ ৰষ্টেডটো গমেই পায় ৰষ্টেড আপোনাৰ ব্ৰেড থাকে ৰষ্টেড নাট চ' এনেকুৱা আৰু মানে এইটো ৰষ্টেড নাট এইটো চ' এনিৱে গাইজ বলক নেক্সটটো চাওক চ' তাৰপিছত আহিলে এইটো ডাৰ্ক চকলেট যাক মানে কোৱা হয় আপোনাৰ ক'লা চকলেটো বুলি কোৱা হয় কিছুমানে ক'লা চকলেট বুলি কয় আৰু মানে কিছুমানে আৰু অসমীয়াত মিনিংটো এনেকুৱাই হয় মানে ইংৰাজীত ডাৰ্ক চকলেট মানে অসমীয়াত ক'লা চকলেট চ' এনিৱে এইটো খালে আপোনাৰ গাটো গৰম কৰি ৰাখে মানে আৰু ভাল আৰু মানে ঠাণ্ডাৰ উইণ্টাৰ ছিজন খোৱা মানে ঠাণ্ডাৰ বতৰত খোৱা খাদ্য এইটো ভাল চ' ইয়াতে লিখিছে ড্ৰিংকিং ডাৰ্ক চকলেট মানে চকলেট আৰু মানে কি আইচক্ৰীম টাইপৰ ড্ৰিংকিং ডাৰ্ক চকলেট মিক্স উইথ নাটছ কেন বি হেল্থি ডিউৰিং দ্য উইণ্টাৰ চিল লিখা আছে উইণ্টাৰ ছিজন আৰু যিয়ে নহওক এইটো আপোনাৰ কি বোলে এইটো এই ক'লা চকলেটটো আপুনি এই বাদামৰ লগত মিক্স কৰি খালে এইটো আপোনাৰ উইণ্টাৰ ছিজনৰ কাৰণে খুব ভাল আৰু মানে আপোনাৰ গাটো মানে হিট হৈ থাকিব বা গৰম অনুভৱ হৈ থাকিব ঠিক আছে গৰম ফিল আপোনাৰ অনুভৱ হৈ থাকিব এইবোৰ খালে চ' এনেকুৱা আৰু এইবোৰে আছিলে খাদ্য কিছুমানৰ নাম মানে উইণ্টাৰ ছিজনত খাব লগা বেষ্ট ফুড স্নেক্স যি কয় আপুনি ঠিক আছে এইবোৰে আছিলে লিষ্টত তো এইখিনি আছিলে গাইজ মই ফিৰ সে একবাৰ ৰিপিট কৰ দেতা হো আপকে লিয়ে চ' বলক তো ৰিপিট কৰি দিছোঁ ৰিপিট মানে ইয়াতে ডাইৰেক্টলি আপোনাৰ বিটুপাত মানে আপোনাৰ হেডলাইন লিখা আছে হেল্থি স্নেক্স বুলি লিখা আছে ডেট কেন কিপ ইউ ৱাৰ্ম ইন উইণ্টাৰ যিয়ে নেকি আপোনাৰ ঠাণ্ডাত আপোনাৰ অলপ হ'লেও মানে গৰম কৰি ৰাখিবলৈ সহায় কৰিব গৰম কৰি ৰখাত আপোনাৰ বডিটোক যিয়ে নহওক বলক এটা চাই লওঁ তো আছিলে আপোনাৰ নাম্বাৰ 1টো আছিলে আপোনাৰ হট টি মানে গৰম চাহ তো নাম্বাৰ 2ত আহিলে আপোনাৰ এইটো মানে বেকড চুইট পটেটছ এইটো নাম্বাৰ 2ত আছিলে আৰু এইটো হ'ল আপোনাৰ নাম্বাৰ 3 ভেজিটেবল চুপছ মানে শাক পাচলিৰ চুপ নেক্সট আহিলে আপোনাৰ এইটো পপকৰ্ণ আৰু এইটো সকলোৱে জানে পপকৰ্ণ চ' নেক্সট আহিলে আপোনাৰ এইটো মানে হ'ল আপোনাৰ ৰষ্টেড নাট মানে আপোনাৰ ৰষ্ট কৰা বাদাম এইবোৰ চ' আপোনাৰ নেক্সট আহিলে আপোনাৰ এইটো হ'ল আপোনাৰ আছিলে আপোনাৰ এইটো ডাৰ্ক চকলেট মানে ক'লা চকলেট আৰু এইটো খাব লাগিব আপোনাৰ বাদামৰ লগত সৈতে খালে বেছি ভাল আৰু বেছি বেনিফিট হয় চ' গাইজ এইখিনি আছিলে আপোনাৰ কিছুমান ঠাণ্ডাত খাবলগীয়া খাদ্য মানে আপোনাক যি নেকি গৰম কৰি ৰাখিব ঠিক আছে গাইজ চ' গাইজ এইখিনি আছিলে আপোনাৰ কিছুমান খাদ্য মানে খাবলগীয়া খাদ্য মানে ঠাণ্ডাত খাব পাৰে আপুনি স্পেচিয়েলি ফৰ উইণ্টাৰ ছিজন মানে ঠাণ্ডাৰ বতৰত খাব পাৰে এইবোৰ খাদ্য আছিলে আৰু যিবোৰ খাদ্য দেখালে স্পেচিয়েলি এইবোৰ মানে কি গৰমৰ দিনত খোৱা নহয় আৰু মানে ঠাণ্ডাৰ দিনতে বেছি এইটো শ্বুট কৰে মানে ঠাণ্ডাৰ দিনতে খোৱা হয় এইবোৰ খাদ্য স্পেচিয়েলি চ' ঠিক আছে গাইজ মই জাষ্ট যিখিনি জানিছিলোঁ আপোনাৰ লগত শ্বেয়াৰ কৰিলোঁ বাকী আপোনাৰ মতামত আপুনি জনাব ইন দ্য কমেণ্ট বক্স ঠিক আছে तो मिलते हैं फिर नेक्स्ट वीडियो पर गाइस सो टिल देन बाय गाइस एंड सी यू सून